আমি শিৱসাগৰৰ দৃশ্য আপোনালোকক দেখুৱালো। যোগীঘোপাৰ চলন্ত পাৰাটো একেই অৱস্থা, সদাব্যস্ত পথৰ দুৰৱস্থা পুনৰ দেখুৱাব বিচাৰিছো। দৈনিক শ শ লোকে অহা যোৱা কৰে এই পথটোৰে। চলন্তপাৰাত তৃতীয় খণ্ডত কেইবাটাও স্থানত জহিক হৈ গৈছে পথছোৱা। বিগত 5 বছৰে পথটো মেৰামতিত গুৰুত্ব নিদিলে বিধায়ক প্ৰদীপ চৰকাৰে। পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ নাহে জৰুৰীকালীন সেৱাৰ বাহন। পথ মেৰামতি নকৰিলে এইবাৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীয়ে। যোগীঘোপাৰ পৰা আমিনুল হকৰ এটা প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো। সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপকভাৱে প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপা চলন্তপাৰা তৃতীয় খণ্ড গাঁৱত। আৰু মোৰ সতীৰ্থ সহযোগী দৃশ্যাংক দেখুৱাব বছৰ বছৰ ধৰি এটি পথ, সেই পথটোৰ বাবে ইতিমধ্যে কেইবাখনো গাঁৱৰ ৰাইজে জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে। আৰু বাৰিষা আহিলে দেখিবলৈ পোৱা যায় এই পথটি বোকাময় হৈ পৰে, যাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি কিছু ৰোগী হস্পিতাললৈ লৈ যোৱাত বহুত অসুবিধাৰ সন্মুখীন হয়। আৰু এটা কথা ক'ব লাগিব, যি সময়ত পৰিৱৰ্তনকামী চৰকাৰখনে প্ৰতিটো দিশতে কেৱল পৰিৱৰ্তন হোৱা বুলি ঢাক ঢোল বজাই থাকে, ঠিক তেনে সময়তে দেখিবলৈ পোৱা গৈছে এই পথটিয়েতো আচল পৰিৱৰ্তনকামী চৰকাৰৰ দিনৰ যি আচল স্বৰূপ উদঙাইছে। আৰু মোৰ লগত স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে দেখিবলৈ পোৱা যায় নিৰ্বাচন আহিলে আপোনালোকৰ কাষত বিভিন্ন দলৰ প্ৰতিনিধিসকল আহে। আৰু আজিৰ তাৰিখত আপোনালোকৰ এই অঞ্চলৰ এটি পথৰ বাবে যে হাহাকাৰ কৰিব লগা হৈছে, কি ক'ব? হয়, বিগত 15টা বছৰ কংগ্ৰেছ চৰকাৰৰ বিধায়ক আছিল আৰু লগতে আমাৰ স্থানীয় বিধায়ক অনন্ত কুমাৰ মালো আছিল। কিন্তু তেওঁলোকে অকল আমাক 15টা বছৰ প্ৰতিশ্ৰুতি দিল, কিন্তু আমাৰ এই যি ৰাস্তাৰ দুৰৱস্থা, আজিলৈকে এই ৰাস্তাৰ দুৰৱস্থা এতিয়ালৈকে ঠিক নহ'ল। কিন্তু প্ৰয়াত চন্দন কুমাৰ দেৱৰ পুত্ৰ প্ৰদীপ কুমাৰ চৰকাৰ, তেওঁ আজিলৈকে বিধায়ক হোৱাৰ পিছত তেওঁ আমাৰ অভয়পুৰী দক্ষিণ সমষ্টিৰ অন্তৰ্গত চলন্তপাৰা তৃতীয় খণ্ডত আজিলৈকে তেওঁ ভৰি দি পোৱা নাই। এইটো আমাৰ চলন্তপাৰা তৃতীয় খণ্ডবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা, এয়া এটা লজ্জাজনক কথা। এজন বিধায়ক হোৱাৰ পিছত তেওঁ চুকে কাণে চাব লাগে যে আচলত গাঁওবোৰত কি কি অভাৱ অনাটন হৈ আছে, এইবিলাক আচলতে এজন বিধায়ক হৈ তেওঁ চাব লাগিছিল যে ইয়াতে আমাৰ চলন্তপাৰা তৃতীয় খণ্ডত যি এইটো ৰাস্তাৰ দুৰৱস্থা, ইয়াতে কণ ল'ৰা ছোৱালী বিদ্যালয়লৈ যায়, কিন্তু যেতিয়া বিদ্যালয় যায় বাৰিষাৰ দিনত আহিলে এই ৰাস্তাটো বোকাময় হৈ যায়। আৰু যাৰ কাৰণে বহুত আমি নিজে চকু দি দেখিছোঁ, ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকে পিছলি যায় হস্পিটেলত ৰোগত আক্ৰান্ত হৈ বহুত আমি দেখিবলৈ পাইছোঁ। আৰু কিছু লোক আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচন সমাগত আৰু বিভিন্ন দলৰ প্ৰতিনিধিসকল আপোনালোকৰ কাষত আহিব, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিব, কি ক'ব এই ক্ষেত্ৰত? প্ৰতিশ্ৰুতিটো আগৰ পৰা দিয়ে আছে, কিন্তু কাম নহয় আমাৰ একো। ৰাস্তাটাহে আমাৰ হ'ব লাগে আগত। ৰাস্তা কংগ্ৰেছেও নকৰে, ইউটিউবেও নকৰে, অসমটো আৰু সমষ্টিটা ভাগ হৈ গ'ল। এখন কাই কৰিব? আমাৰ ৰাস্তাটা আমাৰ হ'ব লাগে। মোৰ কথা এইখিনিয়ে, ৰাস্তাটা আমাৰ আগত হ'ব লাগে। হয় ছাৰ, এটা কথা উল্লেখ কৰিছে যে দক্ষিণ বিধানসভা সমষ্টিৰ পূৰ্ব 15টা বছৰ যি কংগ্ৰেছ কালৰ চৰকাৰ আছিল, কিন্তু তাৰপিছতো কিন্তু এই সমষ্টিত যি যোগীঘোপা চলন্তপাৰা তৃতীয় খণ্ড এটা পথে আজিলৈকে কোনো উন্নয়নৰ মুখ দেখা নাই। আৰু এইবাৰ যুৱ ভোটাৰ কিছু আছে, মই তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বছৰ বছৰ ধৰি এই পথটি যি জ্বালাকলাপ হ'ব লগা হৈছে, কি ক'ব? হয়, এইটো আমাৰ চলন্তপাৰা তৃতীয় খণ্ডৰ ৰাস্তাৰ দুৰৱস্থা। এইটো বিগত দিনৰ পৰা এনেকুৱা হৈ আছে, কিন্তু চৰকাৰৰ পক্ষৰ বিধায়কসকলে প্ৰতিশ্ৰুতি দিছিল, কিন্তু ৰাস্তাৰ কামো নকৰিল তেওঁলোকে, এবাৰ চাবলৈও নাহিল। এইবাৰ যিহেতু সমষ্টি নিৰ্ধাৰণ হৈছে, নতুন ভোটাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিব? এইবাৰ আমি চৰকাৰৰ পক্ষৰ প্ৰাৰ্থী বিচাৰোঁ, যাতে তেওঁ আমাৰ ৰাইজৰ উন্নতি কৰিব পাৰে, কাম কৰিব পাৰে। ইয়াৰ আছিল যুৱ ভোটাৰ আৰু নতুন ভোটাৰ। আৰু এটা কথা ক'ব লাগিব যে যি সময়ত যে দেখিবলৈ পোৱা গৈছে পৰিৱৰ্তনকামী চৰকাৰখনে কেৱল প্ৰতিটো দিশতে পৰিৱৰ্তন হোৱা বুলি ঢাক ঢোল বজাই আছিল, কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে যোগীঘোপা চলন্তপাৰা